Hello everyone, welcome to Scoreami IS. তো ইতিমধ্যে আপোনালোকে সকলোৱে গম পায় যে APSC প্ৰিলিমছৰ ৰিজাল্টটো আউট হ'ল আৰু এতিয়া প্ৰিলিমছৰ যিসকলে পাছ কৰিছা বা যিসকলে পাছ কৰা নাই তেওঁলোকে নেক্সট কি কৰিবা ঠিক আছে সেইটো আমি এটা ভিডিঅ' লৈ আহিছোঁ আৰু ইয়াত আমি সেইটো ডিটেইলছত ডিছকাছ কৰিম ঠিক আছে তো APSC ৰিজাল্ট দিলে 950 প্লাছ এছপাইৰেণ্টে কি কৰিলে দে আৰ এবল টু ক্লিয়াৰ দ্য প্ৰিলিমছ এক্সাম আৰু দিছ ইজ দ্য নাম্বাৰছ ঠিক আছে অলৰেডি তোমালোকে নিশ্চয় গম পোৱা তো আমি জানো যে আমাৰ APSC যিটো CC এক্সাম ঠিক আছে এই APSC যিটো CC এক্সাম সেইটো তিনিটা ফেজত হয় তো ফাৰ্ষ্ট ফেজটো অলৰেডি হৈ গ'ল আৰু ফাৰ্ষ্ট ফেজত আছিলে আপোনাৰ প্ৰিলিমছ তো যিসকলে প্ৰিলিমছ এক্সাম পাছ কৰিছা অল দ্য বেষ্ট আৰু এতিয়া আমাৰ মেইনছ এক্সাম আৰু মেইনছটোহে আপোনাৰ চবতকৈ বেছি ইম্পৰ্টেণ্ট কাৰণ প্ৰিলিমছৰ মাৰ্ক তোমাৰ এড নহয় মেৰিট লিষ্টত কিন্তু মেইনছৰ মাৰ্কছটো এড হয় আৰু মেইনছৰ পিছত আছে ইণ্টাৰভিউ তো যিসকলে প্ৰিলিমছ ক্লিয়াৰ কৰিছে তেওঁলোকেতো নিশ্চয় মেইনছৰ প্ৰিপাৰেশ্যন কৰিব লাগে যিসকলে ক্লিয়াৰ কৰা নাই তেওঁলোকেও মেইনছৰ প্ৰিপাৰেশ্যন কৰিব লাগে কাৰণটো হ'ল যে নেক্সট ইয়াৰ আকৌ যেতিয়া আহিব তোমালোকে আকৌ প্ৰিলিমছৰ পিছত যদি মেইনছৰ প্ৰিপাৰেশ্যনটো ষ্টাৰ্ট কৰা তেতিয়াহ'লে তোমালোকৰ কাৰণে টাফ হৈ যাব তো এতিয়া মেইনছৰ প্ৰিপাৰেশ্যনটো কৰি ৰাখি দিলে নেক্সট ইয়াৰৰ কাৰণে কি হ'ব ইজি হৈ যাব যিহেতু এছপাইৰেণ্ট তোমালোকে এক্সাম এইবাৰ পোষ্টটো কম আছিলে এইবাৰ আপোনাৰ ক্লিয়াৰ নহ'ল তো অহাবাৰৰ কাৰণে সেই সেম আপোনাৰ ষ্ট্ৰেটেজিটো ফ'ল' কৰিব লাগে ঠিক আছে বা যিসকল চিভিল ছাৰ্ভিচৰ এছপাইৰেণ্ট হওক UPSC APSC সেম ষ্ট্ৰেটেজি ফ'ল' কৰে ঠিক আছে এইটো নতুন ষ্ট্ৰেটেজি নহয় তো APSC মেইনছত যদি চাওঁ আমি আমাৰ পেপাৰ 1 আছে য'ত এছে আৰু পেপাৰ 2ৰ পৰা পেপাৰ 6লৈকে আপোনাৰ GS পেপাৰ আছে ঠিক আছে কেইখন GS পেপাৰ আছে 5খন GS পেপাৰ আছে আৰু এখন এছে পেপাৰ আছে ঠিক আছে আৰু সেই 5খন GS পেপাৰত যদি আমি চাওঁ তো প্ৰিলিমছৰ নিচিনা নহয় ইয়াত কি কৰিব লাগিব আপোনাৰ আমাৰ লিখিব লাগিব এছে আপোনাৰ দুটা আহিব দুটা এছে 1200 ৱৰ্ডছ লিখিব লাগিব ঠিক আছে পাৰ এছে 125 মাৰ্কছৰ থাকিব ঠিক আছে আৰু এইটো ডিটেইল আপোনাৰ মেইনছৰ চিলেবাছ ডিছকাশ্যন সেইটো আমাৰ দেৱাশিষ ছাৰে কৰিব মই আজি যে তোমালোকে নেক্সট কি কৰিব লাগে সেইটো ডিছকাশ্যন কৰিবলৈ এই ভিডিঅ'টো লৈ আহিছোঁ ঠিক আছে আৰু পেপাৰ 2ত আপোনাৰ জেনেৰেল ষ্টাডিজ থাকিব মেইনলি জিঅ'গ্ৰাফী মডাৰ্ণ হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ এইখিনি প্ৰিলিমছত আছে কিন্তু এই টপিককেইটা আপোনাৰ নতুনকৈ এড হৈ যায় ঠিক আছে আৰু ইয়াৰ ডিটেইলছ ডিছকাশ্যন কি থাকিব টপিক চাব টপিক সেইখিনি দেৱাশিষ ছাৰে কৰিব পোষ্ট ইণ্ডিপেণ্ডেঞ্চ হিষ্ট্ৰী আৰু ছ'চাইটিটো নতুনকৈ এড হৈ যায় এইটো খালি মেইনছত প্ৰিলিমছত নাই তো এইটো নতুনকৈ প্ৰিপেয়াৰ কৰিব লাগিব তাৰপিছত যদি আমি পেপাৰ 3 ডেট ইজ GS জেনেৰেল ষ্টাডিজ 2 য'ত 250 মাৰ্কছ আহে আৰু 10 মাৰ্কছৰ কিমান আহে 10 মাৰ্কছৰ আপোনাৰ 10 কুৱেশ্যন আৰু 15 মাৰ্কছৰ আপোনাৰ কিমান কুৱেশ্যন আহে 10 কুৱেশ্যন টোটেল আপোনাৰ 250 মাৰ্কছ আহে ঠিক আছে 20 কুৱেশ্যনৰ পৰা তো সেইবিলাক কি লিখিব লাগে তো সেই লিখিবৰ কাৰণে সেম আপোনাৰ ইয়াতে ইণ্ডিয়ান পলিটিটো প্ৰিলিমছত পাইছে কিন্তু গভৰ্নেন্স ইণ্টাৰনেশ্যনেল ৰিলেশ্যন আৰু ছ'চিয়েল জাষ্টিছ সেইখিনি এক্সট্ৰা মেইনছত কি হ'ব আপোনাৰ এড হ'ব আৰু ইণ্ডিয়ান পলিটিটো প্ৰিলিমছ প্লাছ মেইনছ ঠিক আছে তো নেক্সট যদি চাওঁ তাৰপিছত আপোনাৰ GS4 সেম আপোনাৰ ইণ্ডিয়ান ইকনমি সায়েন্স এণ্ড টেকনলজি নতুনকৈ ষ্টাৰ্ট হ'ব আপোনাৰ এড হ'ব ইণ্টাৰনেল চিকিউৰিটি আৰু ডিজাষ্টাৰ মেনেজমেণ্ট তাৰপিছত আপোনাৰ পেপাৰ 5 এইটো কমপ্লিটলি নিউ আৰু ইয়াতে কি থাকিব এথিক্স ইণ্টেগ্ৰিটি এপ্টিটিউড ঠিক আছে এই পেপাৰ 5 আৰু নেক্সট আপোনাৰ তো এইখিনি যিখিনি আমি ডিছকাছ কৰিলোঁ এইখিনি তোমালোকে যদি তোমালোকে কোচিং লোৱা নাই বা তোমালোকে আকৌ সেইখিনি পঢ়িব বিচাৰা তেতিয়াহ'লে আমি লঞ্চ কৰিছোঁ APSC মেইনছৰ ক্ৰেছ কোৰ্চ ঠিক আছে আৰু য'ত আপোনাৰ ডিটেইল APSCৰ যিখিনি চিলেবাছ আছে অলৰেডি ষ্টাৰ্ট হ'ল তোমালোকে ইউটিউবত গ'লে চাব পাৰিবা এইখিনি কৰোৱা হ'ব তাৰপিছত ষ্টেণ্ডাৰ্ড PDF নোটছ তোমালোকক প্ৰভাইড কৰা হ'ব ঠিক আছে ডেইলি আনচাৰ ৰাইটিং প্ৰেক্টিছ হ'ব এজ ৱেল এজ মক টেষ্ট ছেকশ্যনেল টেষ্ট সেইবিলাক তোমালোকক কৰোৱা হ'ব ঠিক আছে আৰু সেইটো আপোনাৰ মেইনলি কিমান 1999 অলৰেডি বহুতে সেইটো পাৰচেছ কৰিছে তোমালোকে সেইটো কোৰ্চ আমাৰ জইন কৰিব পাৰা এজ ৱেল এজ আমি চবতকৈ বেছি ফ'কাছ কৰিছোঁ ডেইলি আনচাৰ ৰাইটিং কাৰণ বহুতৰো এনেকুৱা হ'ব পাৰে যে তোমালোকে অলৰেডি বেলেগ এটা জেগাত কোচিং লৈ লৈছা কিন্তু তাত ডেডিকেটেড আনচাৰ ৰাইটিং প্ৰগ্ৰাম নাই সেইটো আমি সেই বইডটো যিটো কাৰণ আমি এটা সময়ত এছপাইৰেণ্ট আছিলোঁ তো কিছুমানৰ কি হয় ডেইলি আনচাৰ ৰাইটিং লাগে মক টেষ্ট এইবিলাক কি হয় উইকলি হয় ঠিক আছে আৰু মক টেষ্টবিলাকত আমি ইমান ইম্প্ৰুভমেণ্ট কৰিব নোৱাৰোঁ তো আমি এটা টেষ্ট চিৰিজ লৈ আহিছোঁ যিটোৰ নাম হ'ল আপোনাৰ অনুশীলন আৰু ইয়াত দুটা কম্পনেণ্ট এটা হ'ল মক টেষ্ট চিৰিজ যেনেকুৱা আপোনাৰ বাকী ইনষ্টিটিউটবিলাকত আছে তেনেকুৱা এজ ৱেল এজ আপোনাৰ ডেইলি আনচাৰ ৰাইটিং প্ৰগ্ৰাম ডেট ইজ দ্য মেইন গেম চেঞ্জাৰ আৰু এই ডেইলি আনচাৰ ৰাইটিংবিলাক আপোনাৰ লাইভ ডিছকাশ্যন হ'ব গুগল মিটত থ্ৰু ACS অফিচাৰ্ছ যিসকলে অলৰেডি কোৱালিফাই কৰিছে অলৰেডি চলি আছে প্ৰগ্ৰামটো ঠিক আছে তো তোমালোকে এইটো আমাৰ জইন কৰিব পাৰা আৰু এই APSC যিটো মেইনছ মক টেষ্ট ইয়াৰ আমাৰ শিডিউলটো ইয়াতে আছে ঠিক আছে আপোনাৰ 9 আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব একদম ফুল লেন্থ
ইয়াত টোটেল 19 টেষ্ট আছে আপোনাৰ এজ পাৰ দ্য শিডিউল কি কৰা হ'ব সেই টেষ্টখিনি কণ্ডাক্ট কৰা হ'ব আৰু তাৰপিছত আমাৰ ষ্টাৰ্ট হৈছে 22 জুলাইৰ পৰা চোৱা পাৰ ডে 2 কুৱেশ্যন আমি দি আছোঁ আৰু চিলেবাছখিনি আগতে তোমালোকে কোনখিনি চিলেবাছৰ পৰা আহিব সেইখিনি তোমালোকক অলৰেডি প্ৰভাইড কৰা হৈছে ঠিক আছে আৰু এনেকুৱা আমি দুটা কুৱেশ্যন পিছত তিনিটা কুৱেশ্যন পিছত আমি এনেকুৱা ভৰাই পাৰ ডে 4 কুৱেশ্যনলৈকে টিল 6 অক্টোবৰ কাৰণ 9 অক্টোবৰত কি আছে আপোনাৰ সৰি 9 অক্টোবৰত আপোনাৰ কি আছে আপোনাৰ মেইনছ এক্সাম আছে তো টিল 6 অক্টোবৰলৈকে এভৰি ডে মেইনছৰ মক টেষ্ট থাকিব এজ ৱেল এজ এভৰি ডে আনচাৰ ৰাইটিং হ'ব আৰু সেই আনচাৰ ৰাইটিংবিলাক তোমালোকৰ চেক কৰা হ'ব লাইভ চোৱা ইয়াতে এনেকুৱা গুগল মিটত তোমালোকৰ লাইভ আনচাৰ চেকিং কৰা হ'ব উইথ 1-to-1 মেণ্টৰশ্বিপ উইথ SCS অফিচাৰ্ছ আৰু এক্সপাৰ্টসকলে কৰিব ঠিক আছে আৰু তোমালোকে সেই আনচাৰ ৰাইটিংটো সেই অনুশীলন টেষ্ট সিৰিজটো য'ত আপোনাৰ ডেইলি আনচাৰ ৰাইটিং আৰু মক টেষ্ট দুইটা বস্তু একেলগত থাকিব সেইটো তোমালোকে পাৰচেজ কৰিব পাৰিবা আমাৰ স্ক'ডেমি IASৰ পৰা 1999ত ঠিক আছে আৰু এই নম্বৰত কণ্টেক্ট কৰিলে তোমালোকে সেইটো পাৰচেজ কৰিব পাৰিবা তো তোমালোকৰ মেইনলি যিসকলে ক্লিয়াৰ কৰিছে প্ৰিলিমছ বা কৰা নাই তোমালোকৰ মেইনলি মেইনছৰ ক্ৰেছ কোৰ্চ লাগে বা মেইনছৰ কোৰ্চ লাগে প্লাছ টেষ্ট সিৰিজ লাগে আৰু এই দুটা বস্তু দি তুমি কি কৰিব পাৰিবা মেইনছত গৈ প্লাই এটা গুড স্ক'ৰ কৰিব পাৰিবা ঠিক আছে আৰু আমি বহুত কম প্ৰাইচত ৰাখিছোঁ বেলেগৰ পৰা তো তোমালোকে যদি বেলেগ জেগাটো টেষ্ট সিৰিজ লৈছে আমাৰটো লৈ চাব পাৰা ঠিক আছে আৰু তোমালোকক আমি এটা গুগল ড্ৰাইভৰ লিংক দিম ঠিক আছে আৰু গুগল ড্ৰাইভটো তোমালোকে এবাৰ চাই লোৱা আমাৰ ড্ৰাইভটো কেনেকুৱা আমি সেইটো বনাইছোঁ তোমালোকে গুগল ড্ৰাইভৰ লিংকটো চাই লোৱা ঠিক আছে দিছ ওৱান তো তোমালোকৰ এটা গুগল ড্ৰাইভ পাবা যদি তোমালোকে টেষ্ট সিৰিজটো তোমালোকে জইন কৰা আৰু ইয়াত সব বস্তু থাকিব APSCৰ মেইনছৰ PYQ সলিউশ্যন থাকিব APSCৰ যিবিলাক টপাৰ আছে তেওঁলোকৰ আনচাৰ থাকিব ঠিক আছে তেওঁলোকৰ যিখিনি আনচাৰ আছে সেইখিনি পাবা এজ ৱেল এজ তোমালোকে আপোনাৰ UPSCৰ যিখিনি টপাৰ আছে তেওঁলোকৰো আনচাৰ কপি পাবা এজ ৱেল এজ ডেইলি আনচাৰ ৰাইটিংবিলাক আমি মান্থত ভাগ কৰিছোঁ আগষ্টৰখিনি হৈ গ'ল জুলাইখিনি হৈ গ'ল আগষ্টত যদি তোমালোকে যোৱা তেতিয়াহ'লে ইয়াতে পাই যাবা কুৱেশ্যন চ' আগষ্টৰ ডে 10 কুৱেশ্যন 1 আগষ্টৰ হৈ গ'ল 2 আগষ্ট আপোনাৰ ছানডে আছিলে তো 3 আগষ্টৰ চোৱা এনেকুৱা আমি তোমালোকক কুৱেশ্যনখিনি প্ৰভাইড কৰিম ঠিক আছে তোমালোকে এইটো প্ৰিণ্ট আউট কৰি পেলাই ইয়াত আনচাৰ লিখিব পাৰা এজ ৱেল এজ তোমালোকে নিজে তোমালোকৰ আৰু চোৱা ইয়াত বহুতখিনি পেৰামিটাৰত চেক কৰা হ'ব আৰু তোমালোকে কি কৰিব ডিটেইল ফিডবেকো দিয়া হ'ব আৰু এনেকুৱা কুৱেশ্যনখিনি থাকিব যাৰ কাৰণে তোমালোকৰ এনেকুৱা স্পেচ দিয়া হ'ব ঠিক আছে একদম আপোনাৰ মেইনছ এক্সামত যেনেকুৱা আহে আৰু তোমালোকৰ সেই 360 ডিগ্ৰী এংগেলত তোমালোকৰ পেপাৰখিনি চেক কৰা হ'ব আৰু SCS অফিচাৰৰ দ্বাৰা কি কৰা হ'ব চেক কৰা হ'ব তাৰপিছত লগে লগে তোমালোকৰ আনচাৰ আৰু এক্সপ্লেনেশ্যনখিনিও আপডেট কৰা হ'ব ঠিক আছে যদি আমি চাওঁ আনচাৰ এক্সপ্লেনেশ্যন এইটো চাগে আপডেট হোৱা নাই ঠিক আছে ৰ'বা আনচাৰ এক্সপ্লেনেশ্যন আচ্ছা এইটো আপডেট হোৱা নাই আগষ্টৰ আনচাৰ এক্সপ্লেনেশ্যনটো অলৰেডি আপলোড আছিলে আচ্ছা ৰ'বা তোমালোকৰ জুলাইত দেখাই দিওঁ আনচাৰ এক্সপ্লেনেশ্যন তো এইটো চোৱা ডে 1ৰ মডেল আনচাৰ ঠিক আছে এনেকুৱা ইংলিছ মিডিয়াম এজ ৱেল এজ আছামিজ মিডিয়ামৰ তোমালোকৰ মডেল আনচাৰখিনি কি কৰা হ'ব আপলোড কৰা হ'ব এইটো কুৱেশ্যনটো ঠিক আছে তাৰপিছত আপোনাৰ আছামিছৰ এনেকুৱা মডেল আনচাৰখিনি আপলোড কৰা হ'ব আৰু তোমালোকে যদি কুৱেশ্যনটো আপোনাৰ ধৰি লোৱা আনচাৰটো ডেট ষ্টেণ্ডাৰ্ড লেভেলত লিখিব পৰা নাই তেতিয়াহ'লে তোমালোকে এই মডেল আনচাৰৰ পৰা চাব পাৰা এজ ৱেল এজ তোমালোকৰ আনচাৰখিনি কি কৰা হ'ব চেক কৰা হ'ব তো তোমালোকে এই আমাৰ যিটো টেষ্ট সিৰিজ সেইটো যদি জইন কৰিব বিচাৰা ঠিক আছে আমাৰ যিটো টেষ্ট সিৰিজ আছে সেইটো যদি জইন কৰিব বিচাৰা তেতিয়াহ'লে মেইনছ ক্ৰেছ কোৰ্চ বা যদি অলৰেডি তোমালোক বেলেগ জেগাত মেইনছ ক্ৰেছ কোৰ্চত এনৰোল হৈ আছে তেতিয়াহ'লে মাষ্ট আমাৰ এই টেষ্ট সিৰিজটো জইন কৰিব পাৰা আৰু দুইটা যদি জইন কৰা মেইনছ ক্ৰেছ কোৰ্চ আপোনাৰ 2000 rupees আৰু আপোনাৰ টেষ্ট সিৰিজটো 2000 rupees কিন্তু দুইটা একেলগে পাৰচেজ কৰিলে আপোনাৰ 3499ত আহি যাব 500 ডিছকাউণ্ট ঠিক আছে বা তোমালোকে সেই আমাৰ ডেইলি আনচাৰ ৰাইটিংটো কি কৰিব পাৰা এইটো জইন কৰিব পাৰা আৰু ইয়াত আমি তোমালোকৰ এটা লিংক প্ৰভাইড কৰিম আৰু তোমালোকে আমাৰ ইমেইলত আমাৰ আনচাৰখিনি দিবা নেক্সট ডে তোমালোকে আনচাৰখিনি চেক পাই যাবা ঠিক আছে আৰু এই মেইনছৰ টেষ্ট সিৰিজটো 1999 আৰু যদি APSC মেইনছ ক্ৰেছ কোৰ্চ প্লাছ টেষ্ট সিৰিজ 3499 ইংলিছ আৰু এছামিজ দুইটা মিডিয়ামত উপলব্ধ এই নম্বৰত কণ্টেক্ট কৰিব পাৰা এজ ৱেল এজ তোমালোকে আমাৰ অফলাইন চেণ্টাৰত আহি তোমালোকে এক্সাম দিব পাৰা এটা আছে আপোনাৰ বেলতলা আৰু এটা আপোনাৰ শিলপুখুৰীত আছে ঠিক আছে তাতো গৈ তোমালোকে আনচাৰখিনি লিখিব পাৰা থেংক ইউ এভৰিৱান আশা কৰোঁ চবৰে মেইনছ এক্সাম ক্লিয়াৰ হওক ফাইনেল কমপ্লিট চিলেকশ্যন লিষ্টত নামটো আহক ঠিক আছে ধন্যবাদ